গাইজ আমার ফাইনালি ভাত হয়ে গ'ল চাওক আপুনি হাই গাইজ জয় শ্ৰীৰাম আজি এটা মানে খানাৰ ভিডিঅ' লৈ আহিছোঁ তো আমি কেইজনমান লগৰ মানে এটা খানা খাম পথাৰৰ মাজত তো কি কৰোঁ আপোনালোকক দেখাওঁ বলক গাইজ আজি ঘৰত আমাৰ কোনো তলা চলা মাৰিলোঁ এতিয়া যাওঁ মানে বজাৰ কৰিব মানে ঘৰত মাও নাই ভাইটিও নাই ফাদাৰটো নাইয়ে ফাদাৰ পৰা 2 মাহমান হ'ল গাঁৱৰ ঘৰতে আছে আমাৰ মানে গাঁৱত সভা চলি আছে সেইটো মানে মা আৰু ভাইটি সেইত গৈছে মই গাড়ীখন ল'লোঁ এতিয়া যাওঁ এই ৰিঅ অকলে আছে ৰিঅ থাক দে মই আহিছোঁ নাকান্দিবি দে আহিছোঁ দে গাইজ মিনক লৈ ল'লোঁ ৰ'ব গাড়ীখন ইয়াক চলাব দিছোঁ তো এতিয়া আমি বজাৰ কৰিব যাওঁ আমি কি খাম আপোনালোকে গম থাম্বনেল চাই চাগে গম পাব পাৰে তো থাম্বনেলত দি দিম তো আমি আজি খাম মানে বইল গাহৰি হ'ব নেকি বইল গাহৰি হ'ব পাৰে আৰু চাওঁ আৰু কি কৰিব পাৰোঁ আপোনালোকক দেখাই থাকিম এতিয়া আমি বজাৰত গৈ আছোঁ আৰু আজি মানে খানা খোৱাৰ মেইন উদ্দেশ্য হৈছে মা নাই ভাইটি নাই তো অকলে ময়ে আছোঁ তো কি অকলে খোৱাতকৈ বোলো খানাটো মানে হোৱা কথা আছিল ৰাতি হোৱা কথা আছিল কিন্তু মই মানে দিনতে কৰিব দিলোঁ কাৰণ মই দুপৰীয়া ভাতটো বনাব লাগিব যে এতিয়া বনাব নালাগে এতিয়া আৰামত হৈ যাব আৰামত মানে কৰিব লাগিব কাম হ'লেও আৰু তো ভাল লাগে আৰু লগৰ লগত কৰি কিনে ভাল লাগে ব'লক এতিয়া আমি গৈ আছোঁ আমাৰ ষ্টেচন আমাৰ ঘৰৰ কাষতে একেবাৰে গাইজ আমি আহি পালোঁ ৰ'ব এতিয়া মাংস লওঁ কিন্তু চাগে মই কটা ক্লিপ নেদেখাওঁ কাৰণ টেষ্ট দেখালে ইউটিউবত বেন কৰি দিয়ে গাইজ মাংস ল'লোঁ বাৰু এতিয়া মানে চব্জি বজাৰ লওঁ ইফালে চব্জি বজাৰ ল'লোঁ এতিয়া গৈ আছোঁ এতিয়া গেলামাল বজাৰ ল'ব আছে তাৰপিছত আপোনালোক আমাৰ দেৰিয়ে হৈ গ'ল এতিয়া প্ৰায় 12:30 বাজিলে ব'লক যাই থাকোঁ গাইজ গেলামাল বজাৰ ল'লোঁ এতিয়া মানে মিনাৰ ঘৰত যাই আছোঁ মিনক ঘৰত থৈ কিনে মই আৰু ঘৰত যাম মানে মোৰ ৰিঅ আছে না ৰিঅ'ৰ কাৰণে মাংস আনিছোঁ ব্ৰইলাৰ তো সেইখিনি বনাব লাগিব বনাই কিনে দি থৈ মই আহিম আৰু তেওঁলোকক বাকী যোগাৰখিনি কৰিব তেতিয়ালৈকে গাইজ মই ঘৰত আহিলোঁ ৰ'ব এতিয়া মানে চিকেনখিনি বইল কৰিব দিছোঁ এইফালে ৰিঅ ৰখি আছে ৰিঅ তাই মানে ঘৰত অকলে আছে তো সেইটো কাৰণে মানে কান্দি থাকে তো মোৰতো উপায় নাই মানে মই এতিয়া খানা খাব লাগে তাইক চাওকচোন ৰিঅ কি হৈছে কি গাইজ ৰিঅক খাব দিলোঁ এতিয়া ৰিঅ খাই আছে মই এতিয়া খানাত যাই থাকোঁ ৰ'ব কিবা হৈছে কিবা হোৱা নাই তাতে আৰু গমেই পোৱা নাই তেওঁলোকে ৰেডি কৰিছে নে নাইবা বলক গাইজ মিনৰ ঘৰ আহি পালোঁ ৰ'ব এই ক'ত বা আছে আৰু অ' মিন ক'তে এই মিনৰ ডগটো এই কৰিছে বা আহোঁ গাইজ কি আকৌ অহা নাই দেখোঁ বহি আছা আৰু তই কি কৰিছা কি বঢ়িয়া ডিচিপ্লিনত কাটছা নেকি কি গাইজ এতিয়া আমি বস্তুখিনি লৈ পথাৰ মাজত গৈ আছোঁ গাইজ আমাৰ আজি লোকেশ্যন কি বঢ়িয়া চাওক ইফালে খাল এইফালে মানে খেতি কৰিছিল এতিয়া সৰিয়হৰ খেতি আছিল আমি এই কণাত খাম এতিয়া আমি গোটেইকেইটাই যাই আছোঁ আৰু দুজন আছে তেওঁলোক আহি আছে আৰু গাইজে লোকেশ্যন আহি পালোঁ ৰ'ব ইয়াতে হ'ব খানাটো আমাৰ মানে এটা ৰেডিমেড চৌকা আছে সেইটো মানে লগৰজনে আনিব পাহৰি গ'ল সি আৰু আনিব গৈছে এতিয়া আমাৰ চৌকা আহি গ'ল গাইজ এই ৰেডিমেড চৌকা ইয়াতে হ'ব গাইজ আমাৰ প্লেনটো চেঞ্জ হৈ গ'ল মানে এতিয়া টাইম বহুত হৈ গৈছে তো এতিয়া বইল আৰু ফ্ৰাই কৰিব লাগিলে বহুত টাইম গুচি যাব তো এতিয়া অকল মানে আমি ফ্ৰাইয়ে কৰিম ফ্ৰাই মানে অলপ গ্ৰেভি টাইপ বনাম আৰু কি হ'ব মানে গাহৰি পাগল এইকেইটা মানে একদম পাগল আৰু মই ভাল পাওঁ বাৰু কিন্তু মানে ইমান নহয় আৰু ভাল পাওঁ আৰু মানে বেমাৰ হয় আৰু বহুতখিনি পাৰিলেতো মাংস চাংস এৰিবই লাগে কিন্তু এৰিব পৰা নাই গাইজ কাৰণ সৰুৰ পৰা খাই আহিছোঁ যাতে আহোঁ আহিছে ৰ'ব গাইজ তই কষ্ট দি মাৰছি না আহোঁ জংঘলৰ মাজত সোমাই আহিছোঁ এই চাওক কি ঘনা জংঘল ইয়াতে এতিয়া আমি খৰি বিচাৰিম মানে চাওকচোন একদম লোকেশ্যন চাওক এনেকুৱা এটা ভাইবছ দিছোঁ আপোনালোকক গাইজ কি ঠাই দিলোঁ বাপৰে বাপ আন্ধাৰ চাওকচোন এতিয়া কেমেৰাত বাৰু পোহৰত দেখি আছোঁ কিন্তু এই দিনতে ইমান আন্ধাৰ কি বাপৰে ক'ত খৰি নিবা ক'ক লৈ আহিছে
পকি চকি মৰি আছে চাই গাইজ এই বোলে চৰত বোলে মই চিনিয়ে নাপাওঁ এইটো চৰতৰ গাছ বোলে এই ইফালে আমাৰ খৰি কাটব গৈছে বাহ গাইজ আমি খৰি চৰি ল'লোঁ ৱাই ভিনচিয়ে এই গোটেই মই দেখছোঁ কি ডাঙৰ খৰি লৈছোঁ আৰু সৰু সৰু খৰি লৈছোঁ চব মই চবচে ডাঙৰ খৰিডাল লৈছোঁ এতিয়া যাইছোঁ আমি খৰি চৰি লৈ আহিলোঁ এতিয়া ইয়াতে জুই ধৰিব লাগে জুই জ্বলাই দিলোঁ এতিয়া বনাব লাগে সোনকাল পানী বাচন চক সহায় দিওঁ অ দেই এতিয়া আমাৰ ৰন্ধা কাম ষ্টাৰ্ট হৈ গ'ল এইফালে মাংস বহাই দিছে আগতে মানে আমি তেল ইউজ নকৰোঁ মানে মাংসটো দি কিনে মানে ডাইৰেক্ট তেল ওলব দিছোঁ আৰু এতিয়া মানে জ্বলা দিছে ইয়াতে আৰু কি দিব বিলাহী ক'ত আচ্ছা আমাৰ মানে আজি ৰান্ধনি আমাৰ ডাঙৰীয়া এই ডাঙৰীয়া বনাব এই বঢ়িয়া বনাই মানে কিবা ষ্টাইলত বনাই নাজানো আৰু নাগা ষ্টাইল ফ্ৰাই হ'ব নে এইটো বইল হ'ব নাগা ষ্টাইলত বইলহে হয় নাগা ষ্টাইল ফ্ৰাই আজি কেনে খাবি ৰাতিপুৱা লগন দিছোঁ মই কি এই ৰাতিপুৱা লগন দিছোঁ খাম বুলি এই ডাঙৰ ডাঙৰ পিচ ৰাখকে ৰাখবা পাৰি নেকি না নহয় মিন চাউল কিমান আনিছা আজি সিদিনাখন কম হৈছিল মোৰ হা 1.5 কেজি সিদিনাখন ভাই টানা টানি হৈছে আমাৰ গম পাইছা না নাই কি ক টানা টানি হৈছে কেনে খাবি না খাবা আহিছা আৰু ইফালে কি খাওঁ কেই টকা দিছ 50 টকাত ইমান মাংস পাই নেকি কি গাইজ এতিয়া আমি এটা মছলা দি আছোঁ এইটো কি মছলা জিৰা আৰু গৰম মছলা অনলি আদা নহৰু গাইজ মানে ৰন্ধা বস্তুটো কেনে মছলা চছলা নহয় আপোনাৰ ৰন্ধা ষ্টাইল আছে সেই ষ্টাইলত বনালেহে মানে টেষ্টি হ'ব আমাৰ মানে ৰান্ধনি বেলেগ মানে হাতৰ জুতিয়ে বেলেগ বিজি লাৰব মানে আপোনাৰ বেলেগ হৈ যাব আঞ্জা এই আমাৰ চাওকচোন সুখে নাপাওঁ কথাত কি মাংস চাইছে মানে মাংস হয়তো ৰখিছে যে খাব আৰু ইফালে কিন্তু মাংস হয় নাই খাব পূৰা ৰেডি হৈছে এই গোটেইকেইটাক বাপৰে বাপ কি সুখে নাপাওঁ মালে আহোঁ গেছ খাৰ কাৰণে পানী লৈ লাক আৰু এইফালে আমাৰ দালি লৈ লাক দালিটো মানে আপোনাৰ ঘৰতে বনোৱা দিছে আৰু ভাতটো ঘৰতে বনাব তো সেইটো বনাই আছে বনোৱাৰ পাছত লৈ আহিব আৰু বাকী আমাৰ মাংসটো আমাৰ ইয়াতে বনাই আছে মাংসত পানী দিয়া নাই বাৰু পানী দিব আৰু আমাৰ দেখোন চৌকা কিন্তু বেলেগ চৌকা একদম এই চৌকাটোৰ কাৰণে আমাৰ মানে বনাব বিৰাট সুবিধা হৈছে আৰু ঐ কিমান টাইম মানুহে আৰু আধা ঘণ্টা ইমান টাইম বনাব নেকি আঞ্জা গাই যাওঁ ইমান সৌখা তো এক পিছে মাংস লৈছে আমি গোটেইকেইটা মানে পিচ কৰিম এতিয়া এই 5 পিচ কৰিম মানে ই মাংস মানে খাব নেদে কৈছে 5 পিচ কৰি এক পিচতে খাব লাগিব ভাগি কিনে পিচ কৰি আছে গাইজ চাওঁ মই মোৰ পিচ খাই লওঁ বঢ়িয়া হৈছে কেনা 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 হৈছে কেনা হৈছে বঢ়িয়া আমাৰ কলা হীৰা গাইজ ফাইনেলি আমাৰ মাংস হৈ গ'ল এই নমাই দিলে এইফালে গাইজ একদম আল্টিমেট লাগিব দিয়ক খাই বাপৰে বেলেগ বনাইছে এই ধইনা অলপ কম হৈছে ৰ'ব এই তুলিব আহিছোঁ কাষতে খেতি তুলি আছোঁ আৰু ৱাও ধনিয়া দিলেহে টেষ্টি আহি যায় টেষ্টি নহয় টেষ্ট আহি যায় গাইজ আমাৰ ফাইনেলি ভাত হৈ গ'ল চাওক আপুনি কি মজা ভাত হৈছে একশ্যন দিব লগা হৈছে ভিডিঅ'ৰ কাৰণে ইনকেতো খুলিব পাৰি গাইজ আমি কেনেকৈ খুলিছোঁ গাইজ এই চাওক এইবাৰ মাংসটো কি মজা হৈছে একদম খাওঁ খাওঁ লাগি গৈছে কিন্তু এই আমাৰ মানে কলপাতত খাম কলপাত কাটিব গৈছে ধুইছোঁ লৈ আহিব বাকী চবখিনি বস্তু ৰেডি ভাতো হ'ল আঞ্জা হ'ল পাতখিনি আহিলে আমি খাওঁ আৰু মজা খাই দিম অকণমান জেগাটো চাফা কৰি লওঁ ৰ'ব ইয়াতে খাব লাগিব এতিয়া কিবা পাৰি কিনে ইয়াতে বহি কিনে খাই যাম গাইজ এতিয়া আমাৰ মানে চাটনি কাটি আছে এইফালে
সালাদর চালা বাকাল চাকাল কেইলো নাই চোন হেলাতে বাকাল নেকেনকে কাটি দিছে গাইজ ও বঢ়িয়া কাটি দি ভিডিঅ'খনে কাটি দি খালি বঢ়িয়া কাটি দে ভাত খাব বহি গ'লোঁ এতিয়া আমি ভাত এইফালে আহোঁ বোলে কাঁহীত খাব মই মানে কলপাততে লৈছোঁ আহোঁ নাখাওঁ মানে চালাড লওঁ গাইজ দালিটো মস্ত সোৱাদ হৈছে নেকি গাইজ ৰচোন চুপ থাকচোন তই কটা ভাত খাই থাক দে ইমান ভোক লাগে না তোৰ খা দিবা এবাৰ ভাত লাগে না তোক গাইজ দালিতে 1 টকা আগতে খাই চাওঁ ৰ'ব মুখা চুখা কিবা বঢ়িয়া হৈছে আল্টিমেট ভাল হৈছে না ৱাও মিনে খাব বহাই নাই দে ৱাহ কি মকা মাছ খাওঁ নাকি গাইজ ফাইনেলি খাই দিলোঁ ভাল লাগিল খাই পাত চাওক একবাৰ খালী কৰি দিলোঁ গ্ৰেভিটো অকণমান বেছি হৈ গৈছে মানে গ্ৰেভিত বিলাহী বেছি হৈছে সেইকাৰণে আমে দিছে তো দালি দিয়ে খালোঁ বেছিভাগ বঢ়িয়া হৈছে কিন্তু মাংসটো বঢ়িয়া হৈছে গাইজ আমাৰ খাৱা লোৱা হৈ গ'ল এই আছে আৰু বাকী কেইজনে গ'ল গোটেইকেইটা বস্তু লৈ এটা এটাকৈ তো মই বাকী থকা বস্তুখিনি লৈ কিনে যাওঁ গাইজ যাতে নতুন চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব লগতে শ্বেয়াৰো কৰি দিব এটা তো গাইজ ভিডিঅ'টো আমি আজি ইয়াতে শেষ কৰিলোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজি বাই বাই